কালি মই শোণিতপুৰ তেজপুৰৰ আহোঁতে অফিচিয়েল কামত আহোঁতে মই দি আলোহা ৰিজৰ্টত আছিলোঁ। এই ৰিজৰ্টটো একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে থকা এটা ৰিজৰ্ট। বৰ সুন্দৰ পৰিৱেশ। ইয়াত 3টা কটেজ আছে। এনেকুৱা এটা পৰিৱেশ হয় এই ৰিজৰ্টটোৰ। ইয়াত আহি পেলাই মানুহে ৰিলেক্স কৰিব পাৰে এটা সুন্দৰ পৰিৱেশৰ মাজত। ব্ৰহ্মপুত্ৰ ছাইডতে আছে। The river knows that it's a distance, so it will not be there when it reaches to For all you know that this part of the river doesn't even know. পথাৰত মানুহে খেতি কৰা আৰম্ভ কৰিছে, হাল বাই আছে। ব্ৰহ্মপুত্ৰত এতিয়া ভৰপূৰ পানী, উফন্দি উঠা পানীয়ে আমাৰ গোটেই অসমক মাজতে বানপানীৰে এটা বিভীষিকাৰ সৃষ্টি কৰিছিলে। পানী অলপ শুকাইছে, তথাপিও এই বানপানীয়ে প্ৰথম বানপানীয়ে আমাক অসমৰ ৰাইজক যথেষ্ট বিপদত পেলাইছিলে। এইবাৰ জহুতৰ বহুত মানুহৰ জনধন ক্ষতি হৈছে, গোধন ক্ষতি হৈছে।